আজি আকৌ টিকলা এটা পাৰ্চেল আনবক্সিং কৰোঁ আপোনালোকৰ আগত। ফ্লিপকাৰ্টৰ হয় আৰু মোৰ টিকলা কেঁচিখন কাটি দিলোঁ। কি আছে বাৰু ইয়াত? এয়া খেতি কৰা দিন পালেহি যিহেতুকে, সেইকাৰণে এয়া শাকগুটি, কবি গুটি, জলকীয়া গুটি, বিলাহী গুটি, সকলো গুটি আছে ইয়াতে। মই মানে বিশেষকৈ কবি গুটিকেইটাৰ কাৰণে অৰ্ডাৰ কৰিছোঁ। বাকী লাই গুটি কিবা কিবি আছে ঘৰতে, লাই, সৰিয়হ, মৰিচা গুটি সকলোবোৰ আছেই। কিন্তু মই এইটো অৰ্ডাৰ কৰা মেইন কাৰণটো হৈছে কবি গুটিকেইটা। কবি গুটি ইয়াত মানে বহুত দাম লয়, সেইকাৰণে আৰু ইমানো অভাৰ নালাগে, কেইটামানহে লাগে। সেইকাৰণে বোলো এইখিনিকে অৰ্ডাৰ কৰোঁ। কি আছে একদম ঢেৰ পেকেট, মুঠতে ঢেৰ। আৰু এয়া পালেঙৰ গুটি, পালেং গুটি নাই বাৰু, এইকেইটাই হৈ যাব। এইকেইজোপা হ'লেই বহুত। এয়া পালেং গুটি, সৰিয়হ গুটি, মানে সকলোবোৰ গুটি চিনি নাপাওঁ, পঢ়িব লাগিব এটা এটাকৈ পাছত। এয়া হৈছে বিলাহী গুটি আৰু কবি গুটিকেইটাৰ কাৰণেহে মই অৰ্ডাৰ কৰিছোঁ বিশেষকৈ। আৰু ঢেৰ আছে আৰু এইটো এটা পালেং